এই বৰদা এইফালে চা কি কৰি আছ চব্জি ধুই আছোঁ ভাজি কি আলু ভাতকেৰেলা কি বনাবি এইটো ভাজি বনাম ভাজি সকলোকে নমস্কাৰ জনাই আজি বহুদিনৰ মূৰত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ প্ৰথমবাৰ শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বন্ধু বান্ধৱীসকল, এনে কিছুমান সমস্যা সকলোৰে আগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, সেইবাবে মই গোপনে ৰাখিবলগীয়া হৈছে। এতিয়া মই বনাবলৈ লৈছোঁ এইবিলাক মধুসোলেঙৰ লগত কঁঠাল গুটি আৰু কিবা কিবি বস্তু যোগাৰ কৰি লৈছোঁ। আপোনালোকে চাই থাককচোন, নিশ্চয় আপোনালোকৰ ভাল লাগিব। এইফালে মাংস উতলি আছে, আমাৰ কাৰিকৰে বনাইছে। আনফালে আমাৰ মিনিয়ে কাটি আছে বাঁহৰ গাজৰ লগত এটা বস্তু মিশ্ৰণ কৰিম। এয়া কঁঠাল গুটি গুচাই পেলাই থৈ দিছোঁ। এইখিনি কচু বইল কৰি ল'লোঁ, মধুসোলেং কাটি ল'লোঁ, লগে লগে বাঁহৰ গাজখিনি মিহি মিহিকৈ কাটি ল'লোঁ। কোনটো বস্তু কিহৰ লগত মিলাম সকলোখিনি দেখুৱাই আছোঁ। এয়া পিঁয়াজ নহৰু, এয়া মচুৰ দালি আৰু ধোৱা মগু একেলগে তিয়াই থৈছিলোঁ। এতিয়া খুব ধুনীয়াকৈ ধুই লৈছোঁ। বনাম কেনেকৈ জানেনে? কঁঠাল গুটি, দালি আৰু লগতে মধুসোলেং দিয়া। গৰম দিনত মধুসোলেং খাব লাগে। কেৰাহী এটা পাতি লৈছোঁ। প্ৰথমতে বইল কৰি লোৱা কচুখিনি ভাজি ল'ম। লগত কি মিশ্ৰণ কৰিম দেখুৱাই আছোঁ আপোনালোকক। এয়া বইল কৰি সৰু সৰুকৈ কচুখিনি কাটি লৈছোঁ। এতিয়া লাহেকৈ অকণমান সময় ভাজি লওঁ। এইফালে এখন চব্জি উতলি আছে, পানীলাও, ৰঙালাও এনেকৈ কিবা কিবি। সেয়া গোটেইখিনি আপোনালোকক দেখুৱাই দিয়া নাই আৰু। কচুখিনিৰ লগত মই এতিয়া মধুসোলেং পাত অলপ মিশ্ৰণ কৰি দিছোঁ। খাই বহুত ভাল লাগিব যিহেতু গৰম দিন। আৰু এটা বস্তু মিশ্ৰণ কৰিম, সেইটো কি জানেনে? ৰ'ব আপোনালোকক দেখুৱাই আছোঁ দেই। কচুখিনি সুন্দৰকৈ ভাজি লোৱাৰ পাছত ইয়াত মিশ্ৰণ কৰা বস্তুটো হৈছে বাঁহৰ গাজ। মিহি মিহিকৈ কাটি লোৱা কোমলীয়া অংশ বাঁহৰ গাজ মিশ্ৰণ কৰি এনেধৰণে থুপথুপীয়াকৈ বনাই লৈছোঁ। খাবলৈ বহুতেই টেষ্টি হৈছে। যে কি নহওক, এইফালে দালি আৰু কঁঠাল গুটি সিজাই আছোঁ। সেয়াও মই নহৰু দি মধুসোলেং পাত দি পেলাই বনাম। এইফালে ৰঙালাও, কঁঠাল গুটি, কলডিল এনেধৰণে খায়নে আপোনালোকে? মই আজি বনাবলৈ লৈছোঁ। এয়া কেৰাহী ইতিমধ্যে পাতিয়ে দিলোঁ। আপোনালোকে চাই থাকক, নিশ্চয় ভালেই পাব। আদা নহৰু কাটি থৈছোঁ। আন দিনাৰ দৰে আজিও মই হোটেলৰ কিচেনতে বনাইছোঁ, যিহেতু সকলো ৰেচিপি মই মোৰ হোটেলত খোৱাবলৈ বনাইছোঁ।
জ্বলাই পেলাই অকণমান দেখাবি যা আৰু ল আপোনাক দি আছে চিন্তা ইমান ডাঙৰ বোলে বিৰাট চাহ খাব এইটো আমি কাষ্টমাৰটো এইটো বোলে চিন্তা চাহ হৈ গ'ল ৰাইজৰ কাৰণে বনাই আছো চাহ গৰম গৰম অঁ গৰম গৰম নাই নাই ঠাণ্ডা ঠাণ্ডা চাহটো দেখ